নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ২৭ মে। অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে আহি গ'ল ভাল খবৰটো। লাখ লাখ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব ৩,০০০কৈ টকা। অৰুণোদয় হিতাধিকাৰীৰ তালিকাত নাম থাকিলেই হ'ল, পুৰণি সকলোৱে লাভ কৰিব ধন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই বৃহৎ ঘোষণা। যদি আপোনাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ জিঅ' টেকিং কৰিছে, তেতিয়াহ'লে লাভ কৰিব আপুনি এক বিশেষ সুবিধা। লগতে ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব চৰকাৰী ঘৰৰ তালিকাৰ পৰা। ইয়াৰ উপৰি ৰাজ্যৰ লাখ লাখ কৃষকক প্ৰদান কৰা হ'ব এটি বিশেষ সুবিধা। আত্মসহায়ক গোটৰ মহিলাসকলে শীঘ্ৰে লাভ কৰিব তেওঁলোকৰ ছেকেণ্ড কিস্তি ২৫,০০০ টকা, আৰু ৰেচন কাৰ্ড থকাসকলে শীঘ্ৰে কৰিব লাগিব আধাৰ কাৰ্ড আপডেট। এই সকলোবোৰ খবৰ যুগুত কৰা হৈছে আপোনালোকৰ বাবে, সেয়েহে বাতৰিটো সম্পূৰ্ণ শেষ মুহূৰ্তলৈকে চাই থাকিব। আৰু সদায় আমাৰ খবৰসমূহ লাভ কৰিবলৈ ভিডিঅ'টোত এতিয়াই এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আমি আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰি মাজলৈ। প্ৰথমে দিব ওলাইছোঁ এটা বিগ ব্ৰেকিং নিউজ। অৰুণোদয় আঁচনিক লৈ আহি গ'ল এক ডাঙৰ খবৰ। নতুন নিয়মেৰে এইবাৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব অৰুণোদয় আঁচনিত। হিতাধিকাৰীৰ তালিকাত হ'ব পাৰে বৃহৎ সাল সলনি। তালিকা সম্পূৰ্ণ নতুন কৰা হ'ব। লগতে যোগ কৰা হ'ব নতুন নিয়ম। বহুকেইটা নতুন নিয়ম এইবাৰ যোগ কৰা হ'ব। নতুন নিয়মেৰে নামৰ সাল সলনি কৰা হ'ব অৰুণোদয় আঁচনিত। সলনি হ'ব পাৰে হিতাধিকাৰীসকলো সম্পূৰ্ণ সলনি হ'ব পাৰে। নতুন নতুন হিতাধিকাৰীৰ সৃষ্টি হ'ব পাৰে। অৰুণোদয় হিতাধিকাৰীক লৈ চলিব সমীক্ষা। পুনৰবাৰ নতুনকৈ সমীক্ষা চলোৱা হ'ব আৰু হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যন। এইবাৰ ঘৰে ঘৰে পুনৰবাৰ যাব আপোনালোকৰ ঘৰত, পুনৰ ভেৰিফিকেশ্যন কৰা হ'ব যে আপুনি আচলতে যোগ্য হয় নে নহয়। আৰ্থিক অৱস্থা উন্নত হোৱাসকলৰ কৰ্তন হ'ব পাৰে নাম। যিসকলৰ আৰ্থিক অৱস্থা এতিয়া টনকিয়াল হৈছে, ভাল হৈছে, তেওঁলোকৰ নাম কৰ্তন হোৱাৰ সম্ভাৱনা আছে পূৰ্ণ। আৰু অৰুণোদয় লাভ কৰা পৰিয়ালৰ চৰকাৰী চাকৰি পালে, কোনোবাই যদি আপোনালোকৰ পৰিয়ালৰ চৰকাৰী চাকৰি লাভ কৰিছে, তেনেহ'লে আপোনাৰ নাম কৰ্তন হ'ব পাৰে অৰুণোদয় আঁচনিৰ পৰা। ইয়াৰ উপৰি বাদ পৰা দৰিদ্ৰ, বিধৱা, অবিবাহিতা মহিলা আৰু দিব্যাংগক নতুনকৈ অন্তৰ্ভুক্ত কৰা হ'ব এই অৰুণোদয় আঁচনিত। অৰুণোদয় হিতাধিকাৰীক বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক বাধ্যতামূলক কৰা হৈছে। বেংক একাউণ্টৰ সৈতে আধাৰ লিংক আপোনাৰ থাকিবই লাগিব, তেতিয়াহে অৰুণোদয় লাভ কৰিব, অন্যথা অৰুণোদয় আঁচনি নাপাব। যদিহে বেংক একাউণ্টৰ সৈতে আধাৰ লিংক নাথাকে, তেন্তে অৰুণোদয় আঁচনিৰ পৰা আপুনি বঞ্চিত হ'ব পাৰে। হিতাধিকাৰীৰ উপৰিও বেংক একাউণ্টৰ সৈতে ডিবিটি লিংক থাকিব লাগিব। ডিবিটি লিংক নাথাকিলেও আপুনি ধন লাভ নকৰে অৰুণোদয় আঁচনিৰ। জনাইছোঁ অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো অৰুণোদয় আঁচনি যিহেতু নতুনকৈ লাভ কৰিব, গতিকে অৰুণোদয় আঁচনিক লৈ পুনৰ ভেৰিফিকেশ্যন হ'ব ৰাজ্যত। যিহেতু শেহতীয়াকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে এইবাৰ বৰ্ধিত হাৰত অৰুণোদয় আঁচনি প্ৰদান কৰা হ'ব, অৰ্থাৎ ৩,০০০কৈ দিয়াৰ কথা যিহেতু উল্লেখ কৰিছে। নিৰ্বাচনৰ সময়ছোৱাত প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে, আৰু সেই প্ৰতিশ্ৰুতি অনুসৰিয়ে ৰাজ্যবাসীয়ে অৰুণোদয় আঁচনি ৩,০০০ টকাকৈ লাভ কৰিব। কিন্তু অৰুণোদয় যিসকল হিতাধিকাৰী আছে, তেওঁলোকক পুনৰ ভেৰিফিকেশ্যন কৰা হ'ব, নিৰীক্ষণ কৰা হ'ব, বা তেওঁলোকৰ নথি পত্ৰ পুনৰ পৰীক্ষা কৰা হ'ব। কিয়নো যিসকল হিতাধিকাৰী আছে, তাত কোনোবা হয়তো অযোগ্য হিতাধিকাৰীও থাকিব পাৰে। গতিকে সেই অযোগ্য হিতাধিকাৰীসকলে যাতে এই সুবিধা লাভ কৰিব নোৱাৰে, তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। পৰৱৰ্তী আন এক ভয়ংকৰ খবৰ। মুছলমানক বাধা দি জুইৰ সৈতে খেলা নকৰিব, ডাঙৰ মন্তব্য কৰিছে। বকৰি ঈদত মুছলমানে গৰুৰ কুৰবানী দিবই দিব, কোনেও বাধা দিব নোৱাৰে। মুছলমানে কুৰবানীক লৈ কোনো ধৰণৰ কম্প্ৰমাইজ নকৰে বুলি মন্তব্য আগবঢ়াইছে। কোনো ধৰণৰ কম্প্ৰমাইজ নকৰে এতিয়া মুছলমানে কুৰবানীক লৈ। কোনো মুখ্যমন্ত্ৰীৰ কথা নামানে মুছলমানে, কোনো মুখ্যমন্ত্ৰী হওক বা যোনেই কি নহওক, কাৰো কথা নামানে এতিয়া মুছলমানে। মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীক এনেদৰে মুকলি ধমক প্ৰদান কৰিছে হুমায়ুন কবিৰে। বিজেপি চৰকাৰে কুৰবানী নিষিদ্ধৰ চেষ্টা কৰিলে পৰিস্থিতি ভয়াৱহ হ'ব, পৰিস্থিতি ভয়ংকৰ হৈ পৰিব। কুৰবানীক লৈ কোনো ধৰণৰ আপোচ নকৰে মুছলমানে। এই মন্তব্য কৰা হৈছে, ভয়ংকৰ মন্তব্য আগবঢ়াইছে হুমায়ুন কবিৰে। মুছলমানৰ ধৰ্মীয় অনুভূতিত আঘাত হানাৰ চেষ্টা নকৰিব। মুছলমানৰ ধৰ্মীয় ভাৱনাত আঘাত হ'লেই পৰিস্থিতি ভীষণ হ'ব, অশান্ত হৈ পৰিব ৰাজ্য। আৰু এনেদৰে এতিয়া পশ্চিমবংগৰ শুভেন্দু অধিকাৰীৰ বিৰুদ্ধে শুভেন্দু অধিকাৰীয়ে আগবঢ়োৱা নিষেধাজ্ঞাৰ পাছতেই হুমায়ুন কবিৰে গৰজি উঠা পৰিলক্ষিত হৈছে। পৰৱৰ্তী খবৰ। ৰাজ্যৰ কোটি কোটি পৰিয়ালৰ বাবে ঐতিহাসিক ঘোষণা। ৰাজ্যৰ কোটি কোটি পৰিয়ালৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ, এটা ভাল খবৰ জনাই আছোঁ। এক বৃহৎ সকাহ লাভ কৰিব ৰাজ্যবাসীয়ে।
কিয়নো 300 ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ লাভ কৰিব ৰাজ্যবাসীয়ে। ৰাজ্যৰ প্ৰায় প্ৰতিটো পৰিয়ালৰ বিদ্যুতৰ বিল এতিয়া নাইকিয়া হৈ পৰিব, ৰেহাই লাভ কৰিব বিদ্যুতৰ বিলৰ পৰা। বিদ্যুৎ মাচুলৰ পৰা সকাহ দিবলৈ চৰকাৰে আৰম্ভ কৰিছে এই অভিলাষী আঁচনি। ৰাজ্যবাসীৰ বাবে কেৱল মাথো ঘৰত বহিয়েই অনলাইন যোগে অতি সৰল প্ৰক্ৰিয়াৰে আপুনি পঞ্জীয়ন কৰিব পাৰিব বা অনলাইন আপুনি আবেদন কৰিব পাৰিব এই সুবিধা ল'বৰ বাবে। পৰ্যায়ক্ৰমে আপুনি আবেদন কৰিব লাগিব। সৌৰ পেনেল স্থাপনৰ বাবে ৭৮,০০০ টকা পৰ্যন্ত চৰকাৰৰ ফালৰ পৰা ৰাজ সাহায্য লাভ কৰিবলৈ সক্ষম হ'ব আপুনি। আৰু সুলভ ঋণ আৰু অতি সৰল পঞ্জীয়ন প্ৰক্ৰিয়াৰে এই সুবিধা আপুনি লাভ কৰিব পাৰিব, য'ত নেকি আপুনি 300 ইউনিট পৰ্যন্ত ফ্ৰী ইউনিট লাভ কৰিব। ইয়াৰ বাবে আপুনি সাজু কৰক আপোনাৰ নথিপত্ৰ, যিসমূহ যাৱতীয় নথিপত্ৰৰ প্ৰয়োজন সেই আটাইবিলাক আপুনি সাজু কৰক। আৰু আপোনাৰ নথিপত্ৰ আপুনি সাজু কৰক, কিয়নো আপুনি অনলাইন যোগে অতি সৰল প্ৰক্ৰিয়াৰে ঘৰত বহি আপুনি এই সৌৰ পেনেলৰ বাবে আপুনি আবেদন কৰিব পাৰিব, য'ত নেকি আপুনি প্ৰতিমাহে 300 ইউনিট পৰ্যন্ত ফ্ৰী বিদ্যুতৰ মাচুল লাভ কৰিব।